চৰকাৰ গঠন কৰি ৭৭১খন সুৰাৰ বিপণী বন্ধৰ নিৰ্দেশনা। চৰকাৰ গঠন কৰি সকলোকে আচৰিত কৰি কঠোৰ নিৰ্দেশ থালাপতিৰ। তিনিটাকৈ ফাইলত চহী কৰি আনিলে ডাঙৰ পৰিৱৰ্তন। তামিলনাডুত নতুন চৰকাৰ গঠন। ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত লৈ প্ৰথমটো বৃহৎ সিদ্ধান্ত থালাপতি বিজয়ৰ। আৰু ৰাজ্যজুৰি পূজাস্থলী, শিক্ষানুষ্ঠান, বাছ ষ্টেণ্ডৰ সমীপত অৱস্থিত ৭১৭খন চৰকাৰী সুৰাৰ দোকান বন্ধৰ নিৰ্দেশ। জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰ গঠন কৰি ৭৭১খন সুৰাৰ বিপণী বন্ধৰ নিৰ্দেশনা। আৰু চৰকাৰ গঠন কৰি সকলোকে আচৰিত কৰি কঠোৰ নিৰ্দেশ থালাপতিৰ। তিনিটাকৈ ফাইলত চহী কৰি আনিলে ডাঙৰ পৰিৱৰ্তন। জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ। আৰু ৰাজ্যজুৰি ৭৭১খন সুৰাৰ বিপণী বন্ধৰ নিৰ্দেশনা জাৰি কৰা হৈছে। আৰু চৰকাৰ গঠন কৰিয়ে এই সুৰাৰ বিপণীসমূহ বন্ধৰ নিৰ্দেশনা জাৰি কৰা হৈছে। আৰু তিনিটাকৈ ফাইলত চহী কৰি আনিলে ডাঙৰ পৰিৱৰ্তন থালাপতিয়ে। ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত লৈ প্ৰথমটো বৃহৎ সিদ্ধান্ত থালাপতি বিজয়ৰ। আমি জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ। মঙলবাৰ অৰ্থাৎ আজি জাৰি কৰা এক নিৰ্দেশনা অনুসৰি অহা দুসপ্তাহৰ ভিতৰত ৰাজহুৱা অনুষ্ঠানৰ সমীপৰ ৫০০ মিটাৰ নিলগত যি সুৰাৰ বিপণী আছে সেই বিপণীসমূহ বন্ধ কৰিবৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে। আৰু ৰাজ্যত বন্ধ থাকিব ৭১৭খনকৈ সুৰাৰ বিপণী। আৰু এই ৭১৭খন দোকানৰ ভিতৰত আছে ২৭৪খন পূজাস্থলীৰ ওচৰত, ১৮৬খন শিক্ষানুষ্ঠানৰ ওচৰত আৰু ২৫৫খন বাছ ষ্টেণ্ডৰ ওচৰত। জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ। তামিলনাডুত নতুন চৰকাৰ গঠন। আৰু চৰকাৰ গঠন কৰি ৭৭১খন সুৰাৰ বিপণী বন্ধৰ নিৰ্দেশনা জাৰি কৰা হৈছে। আৰু চৰকাৰ গঠন কৰি সকলোকে আচৰিত কৰি কঠোৰ নিৰ্দেশ থালাপতিৰ। জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ। তামিলনাডুত থালাপতি চৰ্চাত আছিল আৰু চৰ্চাত আহিয়ে নতুন চৰকাৰ গঠন কৰিয়ে এটা বিশেষ নিৰ্দেশনা জাৰি কৰিছে। আৰু চৰকাৰ গঠন কৰি ৭১৭খন সুৰাৰ বিপণী বন্ধৰ নিৰ্দেশনা। চৰকাৰ গঠন কৰিয়ে সকলোকে আচৰিত কৰি কঠোৰ নিৰ্দেশ থালাপতিৰ। তিনিটাকৈ ফাইলত চহী কৰি আনিলে ডাঙৰ পৰিৱৰ্তন। তামিলনাডুত নতুন চৰকাৰ গঠন। ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত লৈ প্ৰথমটো বৃহৎ সিদ্ধান্ত থালাপতি বিজয়ৰ। ৰাজ্যজুৰি পূজাস্থলী, শিক্ষানুষ্ঠান, বাছ ষ্টেণ্ডৰ সমীপত অৱস্থিত ৭১৭খন চৰকাৰী সুৰাৰ দোকান বন্ধ কৰাৰ নিৰ্দেশ। আৰু ৰাজ্যত বন্ধ থাকিব ৭১৭খনকৈ সুৰাৰ দোকান। আৰু মঙলবাৰ অৰ্থাৎ আজিৰ দিনটোত জাৰি কৰা এক বিশেষ নিৰ্দেশনা অনুসৰি অহা দুসপ্তাহৰ ভিতৰত বন্ধ হ'ব এইসমূহ সুৰাৰ বিপণী।